নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 5 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজি তিথি হ'ব শুক্লা ষষ্ঠী তিথি আজি নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ তাৰ পিছতে ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব বৈধিতি যোগ তাৰ পিছতে বিষ্কুম্ভ যোগ আৰম্ভ হ'ব কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মেঘ ৰাশি তাৰ পিছতে বৃষ ৰাশি আৰম্ভ হ'ব জন্মত মেঘ ৰাশি ক্ষত্ৰবন মতান্তৰ বৈশ্যবন এবাৰিগণ মৰণত দ্বীপদুখ আজি সূৰ্য উদয় হ'ব 5:47 সূৰ্যাস্ত সম হ'ব 5:22 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছো মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে আজি যিমান পাৰে মেঘ ৰাশি জাতক জাতিকাসকলে এলাহ এৰি নিজৰ কামত ভালদৰে মনোযোগ দিয়ক বুলি কৈছে আজি আৰ্থিক অৱস্থা ভাল কৰিবলৈ আপোনালোকৰ পৰিকল্পনা ভাল কৰিব লাগিব আজি বজাৰ কৰাৰ সময়ত আপোনালোকে নিজৰ বাজেটৰ কথাও মনত ৰাখিব ধ্যান ৰাখক দিনটোৰ প্ৰথম ভাগত নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক বেয়া মানুহৰ লগ সংগৰ পৰা আঁতৰি থাকক কিন্তু তেওঁলোকৰ লগত বেছিকৈ জড়িত হৈ নপৰিব থাকিলেও কিন্তু বেছিকৈ ইনভলভ নহব আজি ঘৰৰ কাৰোবাৰ স্বাস্থ্যক লৈ অলপ চিন্তা হ'ব পাৰে সেই আপোনালোকৰ পিতৃয়ে হওক বা মাতৃয়ে হওক বা ঘৰৰ অন্যান্য সদস্যসকলৰ হওক তেওঁলোকৰ হেল্থৰ কিছু সমস্যাক লৈ আপোনালোকৰ অলপ চিন্তা হ'ব পাৰে বুলি কৈছে যদি আপুনি কাৰোবাৰ লগত প্ৰতিশ্ৰুতি দিয়া দিনটোত কিবা এটা প্ৰমিছ কৰে কথা দিয়ে তেন্তে সেই প্ৰতিশ্ৰুতি পূৰণ কৰক বুলি কৈছে আজি ব্যৱসায়িক কাম-কাজ দিনটোৰ প্ৰথম ভাগত উন্নত হ'ব প্ৰগতিৰ গুৰুত্বপূৰ্ণ সুযোগ থাকিব প্ৰতিযোগীসকলৰ কাৰ্যকলাপ ওপৰতো আপোনালোকে চকু ৰখাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ আজি নিয়োজিত লোকসকলে নিজৰ কামত অত্যন্ত সাৱধান হ'ব লাগিব আজি পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ সাফল্যৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ঘৰখনলৈ কিছু ভাল খবৰ অহাৰ সম্ভাৱনা আছে এইকেইদিনত বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ থাকিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ওপৰত অলপ নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে সাৱধান হ'ব খোৱা বোৱাৰ ক্ষেত্ৰত কাম-কাজ কৰোঁতে আজি দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক ভাল ধৰণে আপুনি যি কামৰ বাবে বহুদিন ধৰি চেষ্টা কৰি আহিছিল সেই কাম আজি সম্পূৰ্ণ হ'ব পাৰে আপুনি মানসিকভাৱে কিছু শিথিলতাৰ অনুভৱ কৰিব বুলি কৈছে পাবলগীয়া ধন আজিৰ দিনটোত পাব পাৰে তাৰ বাবে চেষ্টা চলাওক আজি আপোনালোকৰ পৰিকল্পনা আৰু অনুশাসিত কৰ্মৰ ব্যৱস্থা আপোনাক সফলতা প্ৰদান কৰিব বুলি কৈছে গতিকে যিমান পাৰে কষ্ট কৰক হাৰ্ড ৱৰ্কিং কৰক পৰিকল্পনা কৰি আগবাঢ়ক নিশ্চয়কৈ সফল হ'ব ধ্যান ৰাখক দিনটোৰ শেষৰ দলৈ অসুস্থতাৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষমতা কমি যাব পাৰে কিছু শাৰীৰিকভাৱে দুৰ্বলতা মানসিকভাৱে কিছু টেনচনৰ বাবে কিছুমান কাম আপোনালোকৰ কৰাৰ ক্ষমতা সেইখিনি হ্ৰাস পাব পাৰে কমিব পাৰে কিন্তু আপোনালোকৰ আত্মবিশ্বাস লাগিব আৰু আত্মবিশ্বাসৰ বলতে আপোনালোকে সেই কামখিনি সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়ি যাব পাৰিব আজি যিমান পাৰে নিজৰ খং আৰু জেদিতাক বিশেষকৈ নিয়ন্ত্ৰণ কৰক জেদি স্বভাৱবোৰ নিয়ন্ত্ৰণ কৰক বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে ব্যৱসায় দিনটোৰ শেষত এই সময়ত জনসংযোগ শক্তিশালী কৰক আৰু বিজ্ঞাপনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে সময়ৰ লগে লগে আপোনালোকৰ কামৰ পদ্ধতিও সলনি কৰাৰ প্ৰয়োজন আছে কিছু আপগ্ৰেডৰ কিছু নতুনত্ব অনাৰ প্ৰয়োজন আছে বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ আৰু লাভজনক ভ্ৰমণ বাতিলৰ বাবে মনটো অলপ দুখী হ'ব পাৰে কিছু লোকৰ বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি বেছি সময় কটাব কিছু লোকে আজি আপোনালোকৰ প্ৰেম জীৱনৰ বিশেষকৈ কৈছে যে প্ৰেমৰ সংগী অনুভৱৰো আপোনালোকে যত্ন লওক বুলি কৈছে তেওঁলোকৰ মনৰ ভাৱবোৰো বুজি পাওক বুলি কৈছে বুজি পাবৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ দলত কৈছে যে এই সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক অলপ সাৱধানে আপোনালোকক সুস্থ কৰি ৰাখিব বাকী স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া বুলি ক'ব পাৰি কিন্তু নিজকে বা নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰ লোৱাটো প্ৰয়োজন আছে বৰ্তমান সময়ত শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক জয় মা লক্ষ্মী ওম নমঃ শিৱায় বৃষ ৰাশি আজি আপোনালোকৰ পৰিয়ালত ভৱিষ্যত সম্পৰ্কে কিছু পৰিকল্পনাৰ ওপৰত কাম কৰা হ'ব পাৰে আগলৈ চিন্তা কৰি কিছুমান পৰিকল্পনা কৰিব পাৰে ঘৰখনত আলোচনা বিলোচনা হ'ব পাৰে কিছুদিন ধৰি চলি থকা অস্থিৰতাৰ পৰা অলপ হলেও সকাহ পাব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ নিশ্চয়কৈ পালন কৰক তেওঁলোকৰ পৰামৰ্শখিনি আপোনালোকে ফলো কৰক
কাৰ্যকৰী কৰক নিশ্চয়কৈ উপকৃত হ'ব তেওঁলোকৰ নিৰ্দেশনাত আপুনি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু আৰাম অনুভৱ কৰিব বুলি কৈছে আজি দিনটোৰ প্ৰথম ভাগত প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ প্ৰতি কিন্তু সাৱধান হ'ব আজি যুৱক যুৱতীসকলে বিভিন্ন কামত সফল নোহোৱাৰ বাবে কিছু ক্ষেত্ৰত যুৱক যুৱতীসকলৰ মানসিক চাপ আপোনালোকৰ থাকিব পাৰে বেছিকৈ মানসিক চাপত পৰিব নালাগে আকৌ চেষ্টা কৰক কিবা এটা ক্ষেত্ৰত বিফল হৈছে কিবা এটা কৰি আছে সেইখিনি ক্ষেত্ৰত ভালদৰে সাকসেছ হোৱা নাই সফলতা অৰ্জন কৰিব পৰা নাই নিশ্চয়কৈ আপোনালোকে সফল হ'ব তাৰ বাবে চেষ্টা কৰিব লাগিব আজি আনৰ ব্যক্তিগত বিষয়ত জড়িত নহলে আপোনালোকৰ বাবে ভাল হ'ব নহলে জড়িত যদি হয় অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে বেলেগৰ সমস্যাত কেতিয়াও সোমাবলৈ নাযাব আজি লেনদেনৰ বিষয়ত কাকো তৎক্ষণাত বেছিকৈ বিশ্বাস নকৰিব আজি ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তি পৰামৰ্শ লওক দিনটো প্ৰথম ভাগত কাৰণ ইয়াত প্ৰবঞ্চনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আমদানি ৰপ্তানিৰ সম্পৰ্কীয় ব্যৱসায়ত কিছু নতুন সাফল্য লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত যি পৰিৱেশ শান্তিপূৰ্ণ হ'ব কিন্তু বিষয়সকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত শান্ত স্বভাৱ এটা বজাই ৰাখিব আজি স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্ক হ'ব পাৰে কিবা এটা কথা বতৰাক লৈ দিনটোৰ প্ৰথম আৰম্ভণি সময়ত পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা আপোনালোকৰ থাকিব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকে খং নিয়ন্ত্ৰণ কৰিব লাগিব দিনটোৰ প্ৰথম ভাগত গেছ এচিডিটিৰ দৰে সমস্যা আপোনালোকক অলপ অশান্তিও দিব পাৰে দৈনন্দিন কাম কাজ আৰু খাদ্যভাস সংগঠিত কৰি ৰাখক আজি আপোনালোকৰ সুষম আচৰণ কথা বতৰাৰ সুৰ বিশেষকৈ সেইখিনি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব সমন্বয় বজাই ৰাখিব যাৰ বাবে আপোনালোকৰ কামে উন্নত ফলাফল দিব পাৰে যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম চলি আছে যিসকলৰ তেন্তে ইয়াৰ লগত জড়িত কিছু কাম আজি দিনটোতো হ'ব পাৰে আজি আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক ভুল বুজাবুজিৰ বাবে আজি ঘৰখনত বা ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা এটা ভুল বুজাবুজিৰ বাবে কাজিয়া হ'ব পাৰে আনৰ বিষয়ত হস্তক্ষেপ নকৰিলে ভাল হ'ব প্ৰথমতে কৈছিলোঁ দিনটো প্ৰথম ভাগত আৰু শেষৰ ফাললৈ এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক এই সময়ত শিশুৰ কাম কাজৰ ওপৰতো চকু ৰখাটো গুৰুত্বপূৰ্ণ আজি ব্যৱসায়িক কাৰ্যকলাপত গুৰুত্ব সহকাৰে মূল্যায়ন কৰক দিনটো শেষৰ দিনত খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাটো বৰ্তমান সময়ত উচিত নহয় বুলি কৈছে আপুনি আপোনালোকৰ নীতি সলনি কৰিবলৈ চেষ্টা কৰা উচিত কিছুমান প্লেনিং আপোনালোকে কৰিব লাগিব কিছু নতুনত্ব আনিব লাগিব অৱশ্যে কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিবা এটা লাভ কৰিব পাৰে পৰিয়াল ব্যৱস্থাত অনুশাসন বজাই ৰখাৰ ক্ষেত্ৰত বেছি বাধা আৰোপ নকৰিব আজি ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বাহিৰৰ মানুহৰ পৰা সীমিত দূৰত্ব বজাই ৰাখক দিনটোৰ শেষৰ দলে স্বাস্থ্য ঠিকে থাকিব কিন্তু গাড়ী চলোৱাৰ সময়ত কিছু সাৱধানতাৰ অৱলম্বন কৰক নিশ্চয়কৈ উপকৃত হ'ব গতিকে গাড়ী মটৰ চলাওঁতে অলপ সাৱধানতাৰ অৱলম্বন কৰক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত হনুমানজী কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজি কিছু লোকে সামাজিক বা ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে এই কৃতিত্ব তৎক্ষণাত অৰ্জন কৰক বুলি কৈছে আজি পৰিয়াল ভ্ৰমণ কাৰ্যসূচী বনাব পাৰে কৰবাত ফুৰিবলৈ যাব পাৰে বুলি কৈছে তেনেকুৱা ধৰণৰ প্লেনিং কৰিব পাৰে পৰিকল্পনা কৰিব পাৰে আজি যিকোনো কাম সম্পূৰ্ণ সাহসেৰে কৰিলে অনুকূল ফল পোৱা যাব গতিকে মিথুন ৰাশি জাতক জাতিকাসকলে যি কামেই নকৰক সাহসেৰে কৰক ধৈৰ্য ধৰি কৰক নিশ্চয়কৈ উপকৃত হ'ব আজি মানুহক নেতিবাচক কথাবোৰত গুৰুত্ব নিদিব অৰ্থাৎ মানুহৰ বেয়া কথাবোৰত বেছিকৈ গুৰুত্ব নিদিব নহলে আপোনালোকৰ কামৰ দক্ষতাত অলপ প্ৰভাৱ পৰিব পাৰে ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্য আপোনালোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে আজি আপোনালোকৰ খিংখিঙীয়া আৰু উত্তেজিত স্বভাৱ নিয়ন্ত্ৰণ কৰক বুলি কৈছে খং আগবোৰে সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে আজি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব লাগে আজি অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত শক্তি থাকিব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে হয়তো কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব বা কামৰ দায়িত্ব লাভ কৰিব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতাৰে ভৰা হ'ব দিনটোৰ প্ৰথম ভাগত পৰিয়াল আৰু বন্ধু বান্ধৱীক লগ পালে সুখী অনুভৱ কৰিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে মোটামুটি স্বাস্থ্য ভালে থাকিব কিন্তু পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে অলপ চিন্তা হ'ব পাৰে বুলি কৈছে বৰ্তমান সময়ত গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতিও কিন্তু ধ্যান ৰাখিব আজি আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ ওলাইছে যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে গতিকে যিসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় বা ল'ম বুলি ভাবি আছে কিবা এটা প্লেনিং কৰি আছে সেইখিনি ক্ষেত্ৰত আপুনি সাৱধানে আগবাঢ়ি গ'লে নিশ্চয়কৈ উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে দিনটো বহুত বেছি ভাল বুলি কৈছে কিন্তু সাৱধানে আগবাঢ়িব লাগিব নিশ্চয়কৈ লাভ হ'ব ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত বিশেষকৈ সুখৰ এটা পৰিৱেশৰ বা বাতাবৰণ তেনেকুৱা ধৰণৰ এটা সৃষ্টি হ'ব বুলি কৈছে পুৰণি নেতিবাচক কথাবোৰ এৰি বৰ্তমানৰ ওপৰত মনোনিৱেশ কৰক অৰ্থাৎ আগৰ কথাবোৰ পাহৰি পুৰণি নেতিবাচক যিখিনি বেয়া দিন পাৰ হৈ গৈছে সেইখিনি পাহৰি বৰ্তমান কেনেকৈ ভাল কৰিব পাৰি প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ প্ৰচেষ্টাও প্ৰয়োজনীয় বুলি কৈছে
গতিকে সম্পৰ্কবোৰ ধৰি ৰাখিব তৰ্ক পেচাল নকৰিব হাই কাজিয়া সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে আজি নিজৰ খং আৰু তিক্ত কথাবোৰ নিয়ন্ত্ৰণ কৰক যিকোনো পৰিস্থিতিত ধৈৰ্য আৰু শান্ত হৈ থাকক গতিকে এইখিনি সময়ত আপোনালোকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত আজি মধ্যমীয়া দেখা পোৱা গৈছে দিনটো শেষত আপোনালোকৰ কামৰ প্ৰেছাৰ বাঢ়িব বুলি কৈছে ফোন কলৰ জৰিয়তে আপোনালোকৰ কিছুমান কাম পৰিচালনা হ'ব আপুনি আপোনালোকৰ কামত কিছুমান গুৰুত্বপূৰ্ণ বিশেষকৈ সিদ্ধান্ত ল'ব পাৰিব আৰু নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব বৈবাহিক সম্পৰ্কত প্ৰেম মধুৰ হৈ পৰি থাকিব প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে কিবা এটা কথা বতৰাক লৈ গতিকে এইটো ক্ষেত্ৰত ধ্যান দিব যাতে তৰ্ক পেচালবোৰ নকৰে ইজনে সিজনৰ পৰা বিশ্বাস ৰাখিব নিশ্চয়কৈ ভাল হ'ব আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ধৰক কিছু লোকৰ সামান্য জ্বৰ হ'ব পাৰে ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক বৰ্তমান সময়ত শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি আপোনাৰ অতীতৰ ভুলৰ পৰা শিকি বৰ্তমানক ভাল কৰিবলৈ চেষ্টা কৰাৰ সময় গতিকে আগতে যদি কিছুমান ভুল হৈছিল আপোনাৰ দ্বাৰা কিছুমান মিষ্টেক হৈছিল সেই ভুলবোৰ শুধৰণি কৰি কেনেকৈ বৰ্তমানটো ভাল কৰিব পাৰি বা সেইখিনি পাহৰি বৰ্তমান কেনেকৈ আপোনালোকে ভাল কৰিব পাৰি সেইখিনি ক্ষেত্ৰত চেষ্টা কৰাৰ বাবে এটা উত্তম সময় বুলি কৈছে ভাল সময় আপুনি নিশ্চয়কৈ সঠিক সফলতা লাভ কৰিব আধ্যাত্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটালে সকাহ পাব কিছুমান মাটি বাৰী সম্পৰ্কীয় বিশেষকৈ ক্ৰয় বিক্ৰয়ৰ কামো আজি দিনটোত হ'ব পাৰে আজি ঘৰখনত আত্মীয় অহাৰ বাবে মিতি কুটুমৰ মানুহ অহাৰ বাবে বিশেষকৈ আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ বন্ধ হৈ যাব পাৰে লগতে মনত ৰাখিব যে ধন সম্পৰ্কীয় লেনদেনৰ সন্দৰ্ভত আজি আপুনি কাৰোবাৰ লগত তৰ্ক পেচাল কৰিবলগীয়া হ'ব পাৰে বা তৰ্কৰ হোৱাৰ সম্ভাৱনা আছে কিন্তু আপুনি বিৰূপ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি কৈছে বেয়া সিচুৱেশ্যনবোৰ আপোনালোকে হেণ্ডেল কৰিব পাৰিব নিয়ন্ত্ৰণ কৰিব পাৰিব দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ৰ ক্ষেত্ৰত যিকোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা যদি কৰে তেন্তে সেইটো কাৰ্যকৰী কৰাৰ বাবে সঠিক সময় অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত সকলো স্বচ্ছতা বজাই ৰাখক কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক টকা পইচাৰ ক্ষেত্ৰতে হওক আজি চৰকাৰী চাকৰি মানুহে বিশেষকৈ নিজৰ কৃতিত্ব অৰ্জন কৰি আগবাঢ়ি যাব পাৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে ঘৰৰ পৰিৱেশ সুখী কৰি ৰখাত বা ঘৰৰ বাতাবৰণটো ভাল কৰি ৰখাত আপোনালোকৰ সহযোগিতা থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো কিন্তু গুৰুত্বপূৰ্ণ দিনটোৰ প্ৰথম ভাগত কাহ চৰ্দি আদি ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ খোৱাবৰ ক্ষেত্ৰত সাৱধান হওক নিজকে বচাই চলক এটা পদ্ধতিগত ৰুটিন আপোনালোকে বজাই ৰাখক বা এটা দৈনন্দিন ৰুটিন বজাই ৰাখক ভাল হ'ব ইতিবাচক প্ৰকৃতি মানুহৰ সৈতে যোগাযোগ বৃদ্ধি পাব ভাল মানুহৰ লগত আপোনালোকে থাকিব দুটা কথা জানিব পাৰিব শিকিব পাৰিব আৰু সেই যোগাযোগবোৰে আপোনালোকক বহুত বেছি সহায় কৰিব বা উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে আজি আপোনালোকৰ পৰিকল্পনা আৰু অনুশাসনৰ দ্বাৰা কামবোৰ সুচাৰুৰূপে কৰা হ'ব আজি হয়তো দিনটোৰ শেষত কিছুমান খৰচ কমাব নোৱাৰিব পাৰে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ ৰাজহুৱা নকৰিব সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে মনত ৰাখিব আপোনালোকৰ গুৰুত্বপূৰ্ণ কিছুমান সমস্যাই আজি দিনটোত মূৰ তুলিব পাৰে সমস্যা আহিলে সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজি কিছুমান আপোনালোকৰ প্লেনিং যদি বেলেগৰ আগত কৈ দিয়ে বা আপুনি ভাবি থকা কিছুমান পৰিকল্পনা বেলেগৰ আগত যদি শ্বেয়াৰ কৰে অন্যথা আপুনি হয়তো অনুতাপ কৰিবলগীয়া হ'ব পাৰে পাছত কিছু সমস্যা হ'ব পাৰে কথা কওঁতে আজি দিনটোত গালি গালাজ ব্যৱহাৰ নকৰিব টান শব্দ ব্যৱহাৰ নকৰিব ইয়াৰ ফলত সম্পৰ্ক নষ্ট হ'ব পাৰে আজি ব্যৱসায়িক কাম-কাজ মধ্যমীয়া হ'ব এই সময় ধৈৰ্য আৰু শান্তিৰে কটাব লাগে আজি কোনো সমস্যা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ আপুনি সেই সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক ব্যৱসায়িক ক্ষেত্ৰত যদি সমস্যা হয় ব্যৱসায়িক তথ্য উন্নত তথ্য লাভ কৰিব অভিজ্ঞ ব্যক্তিৰ পৰা যদি পৰামৰ্শ লয় কিবা এটা চৰকাৰী ভ্ৰমণো হ'ব পাৰে আজি পৰিয়ালত সুখৰ সময় আপোনালোকে কটাবলৈ সুযোগ পাব ইজনে সিজনৰ অনুভৱক বুজি পাব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক ইজনে সিজনৰ বাবে কিছু সময় উলিয়াই লওক বুলি কৈছে দিনটোৰ শেষৰ দলৈ কিছু লোকৰ মূৰৰ বিষ মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে অত্যধিক কামৰ বোজাৰ আপোনালোকে ল'ব নালাগে যিমান পাৰে সিমানখিনিহে লওক বুলি কৈছে মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকক অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব চিন্তা কৰি থাকিলে আপোনালোকৰ কৰ্মৰ ক্ষমতা হ্ৰাস পাব পাৰে গতিকে ফ্ৰী মাইণ্ডত কামখিনি কৰক সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক নিজৰ কৰ্মৰ প্ৰতি একাগ্ৰতা আপোনালোকে দেখুৱাই আগবাঢ়ক নিশ্চয়কৈ আপোনালোকে সফল হ'ব আত্মবিশ্বাস কিছু প্ৰয়োজন আছে বৰ্তমান সময়ত আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি বৰ ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে সিংহ ৰাশিৰ লোকসকলৰ আজি আকৰ্ষণীয় কাৰ্যকলাপৰ বাবে কিছু সময় উলিয়াওক
ইয়াৰ ফলত আপুনি আৱেগিকভাৱে শক্তিশালী হৈ থাকিব, মানসিকভাৱে শক্তিশালী হৈ থাকিব। কোনো ঘনিষ্ঠ আত্মীয় লোক আপোনালোকৰ ঘৰখনত আহিব পাৰে। পাৰস্পৰিক উপহাৰ আদান প্ৰদান সকলোৰে বাবে সুখ কঢ়িয়াই আনিব আৰু সেইখিনি প্ৰয়োজন আছে ঘৰখনৰ পৰিৱেশটো ভাল কৰি ৰাখিবৰ কাৰণে। ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ, গতিকে সাৱধান হ'ব আজি। আপুনি আপোনালোকৰ আচৰণৰ দ্বাৰা পৰিস্থিতিসমূহ চম্ভালিব, কিন্তু এলাহৰ বাবে আজিৰ দিনটোত আপোনালোকৰ ব্যক্তিগত কামত কিছু বাধা আহিব পাৰে বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত ব্যৱসায়িক কামত কিছু ব্যাঘাত জন্মিব পাৰে, গতিকে সিদ্ধান্ত গ্ৰহণ কৰি অতি একাগ্ৰতাৰে কাম কৰক বুলি কৈছে। প্লেনিং কৰক, নিশ্চয়কৈ সফল হ'ব। আজি পৰিয়ালৰ সদস্যৰ পৰা পোৱা পৰামৰ্শ আপোনালোকক সঠিক পথ দেখুৱাব পাৰে। বেংকৰ সম্পৰ্কীয় কামবোৰ তৎক্ষণাত সম্পূৰ্ণ কৰক। আজি ঘৰুৱা সমস্যাৰ সন্দৰ্ভত বৈবাহিক জীৱনত কিবা এটা তৰ্ক বিতৰ্ক হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ অনুভৱক সন্মান কৰক। বৰ্তমান সময়ত এই সময়খিনিত হৈছে আপোনালোকৰ ধৈৰ্য ধৰা। দিনটোৰ প্ৰথম ভাগত যদি আপুনি কোনো সমস্যাত পৰি আছে, পাইলছত ভুগি আছে কিছু লোকৰ, ইয়াক সহজভাৱে ল'ব নালাগে। উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো প্ৰয়োজনীয়, যিসকলৰ এটা হেল্থৰ তেনেকুৱা ধৰণৰ সমস্যা হৈ আছে। আজি আপুনি কিছু বিশেষ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে, গতিকে কষ্ট কৰক। আপুনি আপোনালোকৰ কামৰ কামবোৰ পদ্ধতিগতভাৱে কৰা আৰু সমন্বয় বজাই ৰখাটো আপোনালোকৰ বাবে বিশেষকৈ সফলতাৰ বাট মুকলি কৰিব। সমাজত সন্মান থাকিব। যিকোনো বিষয়ৰ সন্দৰ্ভত আজি ছাত্ৰ ছাত্ৰীসকলৰ চলি থকা কিছু সমস্যাৰ সমাধান হ'ব পাৰে। আজি আৰ্থিক অসুবিধাৰ স্থায়ী হৈ থাকিব। খৰচ কমাবলৈ কঠিন হ'ব পাৰে বুলি কৈছে, গতিকে নিজেও চাব খৰচ অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ। অপ্ৰয়োজনীয় খৰচবোৰ বিশেষকৈ নিয়ন্ত্ৰণত ৰাখক। আজি আপোনালোকৰ পৰিকল্পনাবোৰ কাৰ্যকৰী কৰাৰ আগতে সেইবোৰৰ বিষয়ে ভালদৰে চিন্তা কৰক। আজি ইগ' অনুভূতি আপোনালোকৰ স্বভাৱত সোমাব নিদিব বুলি কৈছে। আজি ব্যৱসায়িক কাম কাজ দিনটোৰ শেষত কিছু সমস্যা হ'ব পাৰে, যদি নিজকে প্ৰমাণ কৰিবলৈ আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব। বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। আজি ব্যৱসায়িক যোগাযোগ আৰু অধিক শক্তিশালী কৰক। কোনো গুৰুত্বপূৰ্ণ বা ৰাজনৈতিক ব্যক্তিক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে কিছু লোকৰ। আজি দিনটো শেষৰ দলে স্বামী স্ত্ৰীৰ মাজত চলি থকা যি ধৰণৰ ভুল বুজাবুজি, মিছ আণ্ডাৰষ্টেণ্ডিং, সেইখিনি সমাধান হ'ব। সম্পৰ্কবোৰত আকৌ মধুৰতা আহিব। প্ৰেমৰ সম্পৰ্কত কিবা এটা তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব পাৰে বুলি কৈছে। দিনটোৰ শেষৰ ফাললৈ বৰ্তমান পৰিস্থিতিত পৰিৱেশৰ প্ৰতি সতৰ্ক হোৱাটো প্ৰয়োজনীয় আছে। কাহ চৰ্দি বা ডিঙিৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে বৰ্তমান সময়ত, গতিকে এই সময়খিনিত আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। কন্যা ৰাশি, যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম চলি আছে বৰ্তমান সময়ত, তেন্তে আজিৰ দিনটো তাৰ লগত জড়িত কামো আজিৰ দিনটোত কৰিব পৰা যাব। সমস্যাবোৰ সমাধান কিছু পৰিমাণে হ'ব। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ উন্নতিৰ বাবে কিছু প্লেনিং কৰিব, পৰিকল্পনা কৰিব। সেই পৰিকল্পনাখিনিৰ মতে কামখিনি কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। আজি ধ্যান ৰাখক দিনটোৰ প্ৰথম ভাগত পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰৰ বা পৰিয়ালৰ লগত জড়িত প্ৰতিকূল পৰিস্থিতি সমাধান বিচাৰি উলিয়াব লাগিব। সমস্যা যদি হৈছে সমস্যাবোৰ সমাধানৰ পথ আপোনালোকে নিজে উলিয়াব লাগিব। ধৈৰ্য আৰু শান্তি বজাই ৰাখক বুলি কৈছে বৰ্তমান সময়ত। এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে টেনশ্যন লোৱাটোৱেই সমাধান নহয়। সঠিক সময়ৰ বাবে অপেক্ষা কৰক আৰু কষ্ট কৰি যাওক, নিশ্চয়কৈ সফল হ'ব। আজি ব্যৱসায়িক কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। সময়মতে ধন পৰিশোধ কৰা হ'ব পাৰে। আজি আপোনালোকৰ কাম কৰাৰ যি পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব, বা প্লেনিংবোৰ কেনেকৈ কি কৰিছে সেইখিনি সকলোকে ক'ব নালাগে, নহ'লে আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত মানসিক চাপমুক্ত হৈ থাকিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত। প্ৰেমৰ সম্পৰ্কক লৈ সুখী হৈ থাকিব। আজি দিনটোৰ প্ৰথম ভাগত কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ধ্যান ৰাখক। পৰি বা বাহনৰ ফলত আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। গাড়ী মটৰ চলাওঁতে লাহে লাহে চলাওক বুলি কৈছে। আজি ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পত্তিৰ সম্পৰ্কে গুৰুত্ব আৰু উপকাৰী আলোচনা হ'ব পাৰে, যিটো আপোনালোকৰ বাবে ভাল হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত ব্যৱহাৰিক হ'লে আপোনালোকৰ বাবে উপকাৰ হ'ব বুলি কৈছে। আজি ঘৰখনত ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে, তাৰ লগত জড়িত প্ৰস্তুতিত আপোনালোকৰ কিছু ব্যস্ততা থাকিব বুলি কৈছে। যিকোনো প্ৰতিকূল পৰিস্থিতিত খং নিয়ন্ত্ৰণ কৰক। আপোনাৰ বুজাবুজিৰে সমস্যাবোৰ বহু পৰিমাণে সমাধান কৰিব পাৰে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। নিজৰ কথাৰ চিন্তা কৰক, কেনেকৈ আগবাঢ়ি যাব, কেনেকৈ কিবা এটা কৰি আপোনালোকে চলিব পাৰে, সমস্যাবোৰ সমাধান কৰিব পাৰে, ঘৰখনৰ কেনেকৈ শান্তি আপোনালোকে আনিব পাৰে, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বিশেষকৈ
কাহ চৰ্দি সমস্যা হ'ব পাৰে প্ৰদূষিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক ব্যৱসায় ক্ষেত্ৰত আজি উপস্থিতি আৰু ব্যৱসায়িক কাম-কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ অন্যথা কৰ্মচাৰী গাফিলতিৰ বাবে লোকচান হ'ব পাৰে যন্ত্ৰপাতি আৰু বিশেষকৈ মটৰ অংশৰ সৈতে জড়িত ব্যৱসায়ত উন্নত অৰ্ডাৰ লাভ কৰিব পাৰে আজি কাৰোবাক ধন ধাৰে দিলে আপোনালোকৰ লোকচানো হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজি জীৱন সংগী বা পৰিয়ালৰ সৈতে কিছু সময় কটাক ভুল সম্পৰ্ক আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি আপুনি নিজকে বহু ধৰণৰ কামত ব্যস্ত কৰি ৰাখিব লগতে কৈছে যে সফলতা লাভ কৰিব আজি নিজৰ যি পৰিকল্পনা সেই পৰিকল্পনাখিনি কাৰ্যকৰী কৰাৰ বাবে এটা ভাল সময় সামাজিক কাম-কাজত অংশগ্ৰহণ কৰা বা সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব যাৰ বাবে আপোনালোকৰ সন্মান আৰু যোগাযোগৰ বিদ্যুতিও সম্প্ৰসাৰিত হ'ব বুলি কৈছে আজি ঘনিষ্ঠ ব্যক্তিৰ আচৰণৰ বাবে তেওঁলোকৰ কথা বতৰাৰ বাবে জীৱনত কিছু উত্তেজনা আহিব পাৰে বাহিৰৰ মানুহৰ হস্তক্ষেপে বিশেষকৈ সমস্যাটো আৰু বেছি বেয়া কৰি তুলিব পাৰে গতিকে সাৱধান হ'ব আজি ঘৰৰ কথাবোৰ নিজৰ মাজতে নিষ্পত্তি কৰাটোৱে ভাল হ'ব ঘৰখনত কিবা এটা সমস্যা হৈছে প্ৰব্লেম হৈছে কিবা এটা খেলিমেলি হৈছে সেইখিনি ঘৰখনতে সমাধান কৰাৰ বাবে চেষ্টা কৰক বাহিৰৰ মানুহক বেছিকৈ সময় নলব বা ইনভলভ হ'ব নিদিব আজি ব্যৱসায়ত গহৰ পদবী আপোনালোকৰ বাবে ভাল হ'ব কিন্তু সেইবোৰ ব্যৱহাৰ কৰাটো আপোনালোকৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে চাকৰিত আপোনালোকৰ সঠিক কৰ্মৰ ক্ষমতাৰ ওপৰত ভিত্তিটো বিশেষকৈ আপোনালোকৰ পদোন্নতি নিশ্চয়তা দিয়া হ'ব বুলি কৈছে আজি নিজৰ মাজতে পাৰিবাৰিক আপোনালোকৰ ভুল বুজাবুজি সমাধান কৰিলে সমস্যা সমাধান নিশ্চিতভাৱে পোৱা যাব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত ডায়েবেটিছ আৰু ৰক্তচাপত আক্ৰান্ত লোকসকলে নিজৰ বিশেষ যত্ন ল'ব লাগে আৰু নিয়মীয়াকৈ পৰীক্ষা কৰিব লাগে আজি আপুনি আপোনালোকৰ কিছুমান সমস্যা সমাধান পাবলৈ ওলাইছে নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবেও অনুকূল সময় গতিকে চেষ্টা কৰি যাওক কিছুমান বিশেষকৈ ইম্পৰ্টেন্স বা কিছুমান গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিবলৈ হ'লে যুৱক যুৱতীসকলৰ আত্মবিশ্বাসৰ প্ৰয়োজন হ'ব আৰু প্ৰয়োজন আছে আপোনালোকৰ সেইখিনি প্ৰয়োজন আছে বুলি কৈছে আজি এই সময়খিনিত মনত ৰাখিব আপোনালোকৰ আবেগ আৰু উদাৰতাৰ অপব্যৱহাৰ হ'ব পাৰে গতিকে ধ্যান ৰাখক আজি এই সময়ত আৰ্থিকভাৱেও কিছু জটিলতা বা সমস্যাৰ সৃষ্টি হ'ব পাৰে কাৰোবাৰ লগত যোগাযোগ স্থাপন কৰাৰ সময়ত বা কিছুমান সিদ্ধান্ত কৰাৰ সময়ত অলপ সাৱধান হোৱাটো প্ৰয়োজনীয় আজি ব্যৱসায়িক কৰ্ম ব্যৱস্থা দিনটো শেষাৰ্ধত পৰিৱৰ্তন আনিলে সঠিক ব্যৱস্থাৰ সৃষ্টি হ'ব উন্নত ফলাফল পাব ইতিবাচক ফলাফল ওলাই আহিব ভূমি আৰু যান-বাহনৰ সৈতে জড়িত ব্যৱসায়িক কাম-কাজত উন্নতি হ'ব দিনটো শেষাৰ্ধত চাকৰিত লক্ষ্য পূৰণৰ বাবে হেঁচা পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত আজি পৰিয়ালৰ সদস্যৰ মাজত আন্তৰিক সম্প্ৰীতি থাকিব আৰু পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা থাকিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে দিনটোৰ শেষৰ ফাললৈ স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱৰ্তিত পৰিৱেশৰ প্ৰতি অসাৱধান নহ'ব নিজৰ সম্পূৰ্ণ যত্ন লওক কাঁহ চৰ্দিৰ দৰে সমস্যাবোৰ বহাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ হেল্থৰ প্ৰতি কিন্তু আপোনালোকে বহুত বেছি কেয়াৰফুল হওক বুলি কৈছে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব বৃশ্চিক ৰাশি গহৰ অৱস্থান আপোনালোকৰ বাবে ভাল বুলি কৈছে এজন বিশেষ ব্যক্তিৰ পৰামৰ্শ সমৰ্থন পোৱাৰ পিছত আপুনি আবেগিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰু সেইখিনি সাপোৰ্টৰ প্ৰয়োজন আছে টকা পইচা দি সহায় নকৰিলেও আপোনালোকক যদি কথা বতৰাই যদি আপোনালোকক সাহস দিয়ে আবেগিকভাৱে আপোনালোকক শক্তিশালী কৰি তোলে নিশ্চয়কৈ আগবাঢ়িব আৰু সেইখিনি সাপোৰ্টৰ প্ৰয়োজন আছে বৰ্তমান সময়ত যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব ধ্যান ৰাখিব যদি মানসিক চাপ বা বাধাৰ দৰে পৰিস্থিতি সৃষ্টি হয় দিনটোৰ প্ৰথম ভাগত তেন্তে নিশ্চিতভাৱে কিছু সময় নিসংগতাত কটাব আপুনি সমাধান পাব আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত জড়িত কোনো অপ্ৰীতিকৰ ঘটনা ঘটিলে মনটো হতাশ হৈ পৰিব পাৰে কিবা এটা সমস্যাত পৰিলে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে মানসিক টেনচন বাঢ়িব পাৰে আজি ল'ৰা ছোৱালীৰ লগতো কিছু সময় কটাওক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি এতিয়াৰ বাবে একে থাকিব এই সময়ত কঠোৰ পৰিশ্ৰম কৰি কম ফলাফল পোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বিত্তীয় সম্পৰ্কীয় কামত অতি সাৱধানতাৰ প্ৰয়োজন আছে সম্পত্তিৰ লগত জড়িত ভাল চুক্তি পাব পাৰে নিয়োজিত লোকে নিজৰ কাম উন্নত ধৰণে কৰিব পাৰিব বুলি কৈছে কামৰ ফলাফল লাভ কৰিব আজি স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে যিকোনো ঘৰুৱা সমস্যা সমাধান কৰিব পাৰিব
প্ৰেমৰ সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক, টেনশ্যন লৈ নাথাকিব, ইতিবাচক হৈ থাকক, ইতিবাচক চিন্তা কৰক, যোগাসন আৰু ধ্যান কৰক বুলি কৈছে। দিনটোৰ শেষৰ ধৰলৈ মনোৰঞ্জন সম্পৰ্কীয় কামতো কিছু সময় কটাওক, নিজৰ ভাল লগা কামতো সময় অতিবাহিত কৰক। ইয়াৰ দ্বাৰা মানসিক আৰু শাৰীৰিক শক্তি বজাই ৰাখিব। কিছুদিনৰ পৰা যিবোৰ দীৰ্ঘম্যাদী পৰিকল্পনা কৰা হৈছে, ভাবি থকা হৈছে, সেইবোৰ সমাধানৰ বাবে সময় আহি পৰিছে। আজি ঘৰৰ জ্যেষ্ঠ লোকৰ অনুভৱ আৰু আদেশক আওকাণ নকৰিব। দিনটোত আজি আপোনালোকৰ কৈছে যে তেওঁলোকৰ সান্নিধ্যত আপুনি নিৰাপদ আৰু শিথিলতা অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিব লাগে। আজি ব্যৱসায়ত উৎপাদন ক্ষমতাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পৰিস্থিতি আৰু ভাগ্য আপোনালোকক সহায় কৰিব। মাত্ৰ মনত ৰাখিব লাগিব যে আজি বেছি বিনিয়োগ নকৰিব। আজি বিষয়াৰ লগত তৰ্কত লিপ্ত নহ'ব বেছিকৈ। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। পৰিয়ালত সুখ আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। সামান্য ক্লান্তি থাকিব পাৰে দিনটোৰ শেষৰ ফাললৈ স্বাস্থ্যৰ ক্ষেত্ৰত কামৰ বোজাৰ বাবে। উপযুক্ত জিৰণি লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজনীয় বৰ্তমান সময়ত। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধনু ৰাশি, কিছু ভাল খবৰ পোৱাৰ পিছত ঘৰখনত উৎসমুখৰ পৰিৱেশৰ কিছু লোকৰ সৃষ্টি হ'ব। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো কামৰ বাধাৰ পৰা অলপ হ'লেও মুক্তি পোৱাৰ ক্ষেত্ৰত আপুনি অলপ সকাহ অনুভৱ কৰিব। আপুনি মানসিক শান্তি অধিক আপোনালোকে লাভ কৰিব বুলি কৈছে। দলীয় কামত আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰে। আজি আপোনালোকৰ কামৰ দক্ষতাও শলাগ লোৱা হ'ব। ধ্যান ৰাখক, কিছু ভুল বুজাবুজিৰ বাবে দিনটোৰ প্ৰথম ভাগতে হওক বা শেষৰ ভাগতে ভাই ভনীৰ সৈতে সম্পৰ্ক নষ্ট হ'ব পাৰে। তৰ্ক পেচাল নকৰিব। নিজৰ খং আৰু জেদী স্বভাৱ নিয়ন্ত্ৰণ কৰক। যিকোনো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হৈ থাকক। সমস্যা আহিছে, সেই সমস্যাখিনিৰ সৈতে যুঁজিব লাগিব, সমস্যাবোৰ সমাধান কৰিব লাগিব। তাৰ বাবে আপোনালোকে প্ৰস্তুতি চলাই ৰাখক। এই সময়ত খৰচ আপোনালোকৰ বৃদ্ধি পাব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা আৰম্ভ হ'ব। সম্পূৰ্ণ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে কাম কৰক। ব্যৱসায় বা কাৰ্যালয়ত এটা দল হিচাপে কাম কৰক। ইয়াৰ ফলত ভাল ফলাফল পোৱা যাব। চৰকাৰী বিষয়ত জটিলতা বাঢ়িব পাৰে। বৈবাহিক সুখ বাঢ়িব। পৰিয়ালৰ সন্তানৰ সৈতে সময় কটালে সকলোকে সুখী কৰি ৰাখিব পাৰিব। আজি শিশু হাঁহিৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যিকোনো ধৰ্মীয় অনুষ্ঠানলৈ আপোনালোকে যাব পাৰে। যদি আপুনি আপোনালোকৰ ঘৰখনৰ বাবে কিছুমান মূল্যৱান বস্তু ক্ৰয় কৰিবলৈ ঋণ ল'ব বিচাৰে আজি দিনটো, তেন্তে এই ধাৰণাটো আপোনালোকৰ বাবে কিছু ক্ষেত্ৰত উপযুক্ত হ'ব। ব্যক্তিগত কথা কাৰো লগত শ্বেয়াৰ নকৰিব, কাৰণ এনে কৰিলে আজি আপুনি হয়তো প্ৰতাৰিত হ'ব পাৰে। কিছুমান ব্যক্তি আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। যান বাহনৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত বৃহৎ ব্যয়ৰ সম্ভাৱনা আছে। এই সময়ত কৈছে যে আপোনালোকৰ যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আপোনালোকক কিন্তু বিপদত পেলাব পাৰে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক আৰু সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক। অলপ অসাৱধানতাই আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু অনুসন্ধানৰ সূচনাও কৰিব পাৰে। নিয়োজিত লোকসকলেও আজি নিজৰ কামৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। শান্তি বিচাৰিবলৈ পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাওক। মনোৰঞ্জন বা নিজৰ পচন্দ কামত কিছু অতিবাহিত কৰক বা কাম কাজবোৰ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত আৰু শেষাৰ্ধত বিশেষকৈ নিজৰ অসাৱধানতাৰ বাবে কিছুমান পুৰণি ৰোগ উত্থান হ'ব পাৰে। সময়মতে ঔষধ খাই থাকিব লাগে যদি ঔষধ পাতি আপোনালোকে ব্যৱহাৰ কৰি আছে। অত্যধিক দায়িত্বৰ বাবে ভাগৰুৱা হ'ব পাৰে। নিসংগতা আৰু বিশেষকৈ ব্যায়াম ইত্যাদিৰ বাবে কিছু সময় নিশ্চিতভাৱে ৰাখক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, জয় শ্ৰীৰাম। ৰাশি, পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাহ সম্পৰ্কৰ সঠিক সম্পৰ্ক আহিব পাৰে। যিকোনো ধৰ্মীয় যাত্ৰাৰ সৈতে জড়িত পৰিকল্পনা আজিৰ দিনটোত হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ বা ৰাজনৈতিক ব্যক্তিৰ সৈতে কিছু লোকৰ বৈঠক হ'ব পাৰে, যিটো অতি লাভজনক বুলিও প্ৰমাণিত হ'ব পাৰে। আজি শহুৱেকৰ লগত সম্পৰ্ক বিশেষকৈ বেয়া হ'বলৈ নিদিব। তৰ্ক পেচাল নকৰিব। পাৰস্পৰিক সমন্বয় সুদৃঢ় হ'ব। আজি এই সময়ত কাকো ধন ধাৰে নিদিব, কোনো প্ৰতিশ্ৰুতিও নিদিব, কাৰণ সময়ত ধন যদি ধাৰলৈ দিয়ে ঘূৰি অহাৰ সম্ভাৱনাৰ চান্স কম আছে। গতিকে ধ্যান ৰাখক। আজি এই সময়খিনিত ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও দিনটো মধ্যমীয়া। কাম কাজবোৰ সংগঠিত হৈ থাকিব। আপুনি বাকী থকা বা ঋণ দিয়া ধন লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে। কিন্তু আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা গোপনে ৰাখক। কোনোবাই অপব্যৱহাৰ কৰিব পাৰে। আমদানি ৰপ্তানি সম্পৰ্কীয় কাম কাজ এতিয়াৰ বাবে কিছু বন্ধ হৈ থাকিব। আজি ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক মধুৰ আৰু মৰ্যাদাপূৰ্ণ হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সামৰ্থ্য বাহিৰত কাম নকৰিব। আজি কিছু লোকৰ পেশীৰ বিশেষ অসুবিধাজনক সৃষ্টি কৰিব পাৰে পৰিৱেশৰ। গতিকে ধ্যান ৰাখক দিনটোৰ প্ৰথম ভাগত। আজি কিছু সমস্যা হ'ব পাৰে, কিন্তু আপোনালোকৰ সামৰ্থ্য আৰু ব্যৱহাৰিক চিন্তাৰে
সমস্যাবোৰ সমাধান বিচাৰি এই সময়খিনিত কৈছে যে প্ৰগতিৰ বাবে নিজৰ স্বভাৱত কিছু স্বাৰ্থপৰতা অনাটো প্ৰয়োজনীয় বিশেষকৈ মহিলাসকলৰ বাবে আজি এক অতি অনুকূল দিন ধৈৰ্য আৰু চিন্তাত স্থিৰতা বজাই ৰাখক নিজৰ সামৰ্থ্যতকৈ বেছি আশা কৰাটো ঠিক নহয় আজি অসাৰ বিতৰ্কত সময় নষ্ট নকৰিব আনৰ বিষয়ত হস্তক্ষেপ বা বেছি জড়িত হৈ নপৰিব আজি ধৈৰ্য আৰু সংযমেৰে সময় কটাব লাগে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা পৰিৱৰ্তিত পৰিৱেশত ব্যৱসায়িক নীতিৰো পৰিৱৰ্তন আনিব লাগিব যিকোনো নতুন পদ্ধতি বা প্ৰযুক্তি ব্যৱহাৰ কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য নিশ্চিতভাৱে ব্যৱসায় ক্ষেত্ৰত লাভ কৰক আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক অত্যধিক ব্যস্ততাৰ বাবে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত বেছি সময় কটাব নোৱাৰিব পাৰে কিন্তু ঘৰৰ পৰিৱেশ সঠিক আৰু শৃংখলাবদ্ধ হৈ থাকিব আজি আপোনালোকৰ খাদ্য আৰু দৈনন্দিন কাম-কাজ সুষম কৰি ৰাখিলে বিশেষকৈ আপোনালোকৰ গেছৰ সমস্যা পেটৰ লগত জড়িত সমস্যাবোৰ তেনেকুৱা ধৰণৰ সমস্যাৰ পৰা সকাহ পাব বুলি কৈছে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক টাইম টেবুল মেইনটেইন কৰি চলক বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি গ্ৰহৰ পৰিবহণ অতি প্ৰভাৱশালী হৈছে আজি পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে কিছুলোকৰ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটত আপুনি যুক্তিসংগত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে কিন্তু নজনা কামত কেতিয়াও আপোনালোকে আগ নাবাঢ়িব বা অভিজ্ঞতা নাইকিয়া কামত কেতিয়াও আপোনালোকে আগ নাবাঢ়িব গতিকে এই ক্ষেত্ৰত মনত ৰাখিব নহলে লোকচান হ'ব পাৰে সমস্যা হ'ব পাৰে আজি ঘৰখনৰ বাবে কিছুমান মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে আজি ধ্যান ৰাখক দিনটোৰ প্ৰথম ভাগত কিছু লোকৰ অসুস্থতাৰ বাবে কিছু কাম আধৰুৱা হৈ থাকিব পাৰে কোনো ধৰণৰ মানসিক চাপে আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক কাম কৰি যাওক সফল হ'ব যুৱক যুৱতীসকলে অসাৰ কামত সময় বেছি নষ্ট কৰিব নালাগে সৎ কামত সময় দিয়ক বুলি কৈছে সময় অতিবাহিত কৰক ভাল কামত নিশ্চয়কৈ উপকৃত হ'ব আজি ঋণৰ লেনদেনৰ সৈতে জড়িত বিষয়ত লোকচানৰ সম্ভাৱনা আছে গতিকে সাৱধানে আগবাঢ়ক লেনদেন কৰোঁতে ব্যৱসায়ৰ লগত জড়িত কোনো পৰিকল্পনা যদি কৰা হয় আজি দিনটোৰ প্ৰথম ভাগত তেন্তে সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে উপযুক্ত সময় লগতে কৈছে যে প্ৰগতিৰ নিশ্চিত সুযোগ আছে আজি অভিজ্ঞ ব্যক্তিৰ পৰাও বা জনাশুনা মানুহৰ বা ব্যক্তিৰ পৰাও সহায় লাভ কৰাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ বিপণন যোগাযোগ শক্তিশালী কৰক ঘৰখনত সুখ আৰু শান্তি বজাই ৰখাত আপোনালোকৰ অৱদান অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে অসাৰ প্ৰেমত সময় নষ্ট নকৰিব বুলি কৈছে আজি নিজৰ কামবোৰ পদ্ধতিগতভাৱে এটা সিস্টেমত বা পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰিলে উপকৃত হ'ব আকাংক্ষিত ফল পাই কিছু লোকে মনত সুখ লাভ কৰিব বা উপাৰ্জনৰ উৎসবোৰো অধিক শক্তিশালী হ'ব বুলি কৈছে বা মানসিক শান্তি এটা থাকিব আৰ্থিকভাৱে আপোনালোকে অলপ হলেও টনকিয়াল হ'ব বুলি কৈছে যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক অন্যথা ই আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে আজি যেনেকুৱা ধৰণৰ পৰিস্থিতি নাহক পৰিস্থিতিৰ সমাধান কৰিবলৈ সমস্যাবোৰ সমাধান কৰিবলৈ ধৈৰ্য আৰু সংযম ব্যৱহাৰ কৰক নহলে আপোনালোকৰ ছবিখন কলংকিত হ'ব পাৰে ইমেজটো বেয়া হ'ব পাৰে গতিকে যিকোনো সমস্যা সমাধান কৰিবলৈ কাৰণে ধৈৰ্য ধৰিব কৈছে আৰু ধীৰে স্থিৰে কথা কওক নিশ্চয়কৈ সমস্যাবোৰ সমাধান হ'ব চেষ্টা কৰক কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পৰা যায় প্লেনিং কৰক পৰিকল্পনা কৰক ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ দলৈ কিছুমান ব্যক্তিগত কাৰণত ব্যৱসায়ৰ প্ৰতি বিশেষ এটা গুৰুত্ব দিব নোৱাৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰৰ যি ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কামৰ বোজাৰ বেছি হোৱাৰ বাবে বিশেষকৈ এই কাম ঘৰতো কৰিব লগা হ'ব পাৰে বুলি কৈছে আজি স্বামী স্ত্ৰী বা পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ'ব দিনটোৰ শেষৰ ফাললৈ ব্যক্তিগত সিদ্ধান্তত জীৱনসংগী পৰামৰ্শ নিশ্চয়কৈ গ্ৰহণ কৰক কিবা এটা যদি ব্যক্তিগতভাৱে কিবা এটা সিদ্ধান্ত ল'ব বিচাৰিছে সেই সিদ্ধান্তবোৰ লওঁতে আপোনালোকৰ জীৱনসংগীৰ সৈতে এবাৰ হ'লেও ডিসকাস কৰক নিশ্চয়কৈ উপকৃত হ'ব এই সময়খিনিত দিনটোৰ শেষৰ দহত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কেতিয়াবা মনত ৰাখিব কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে এই সময়ত কিছু লোকৰ ৰক্তচাপ মধুমেহ ৰোগৰ লগত জড়িত সমস্যা হ'ব পাৰে দিনটোত গতিকে ইয়াৰ বাবে আপুনি দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে সেইবাবে সাৱধানতাৰ অৱলম্বন কৰিব লাগে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব কমেন্ট বক্সত অনুগ্ৰহ কৰি অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব
কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় আহকচোন ৰাশিফল কিতানৰ শেষতো ৰাখিলৈ আগবাঢ়িছোঁ মীন ৰাশি ওম নমঃ শিৱায় আজি মিশ্ৰিত প্ৰভাৱৰ দিন ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটাওক মানসিক চাপৰ পৰা কিছু পৰিমাণ হ'লেও সকাহ পাব বৰ্তমান কাম কাজত ভালদৰে মনোনিৱেশ কৰি থাকিব লাগে গুৰুত্ব দিব লাগে কেনেকৈ কামখিনি সমাধান কৰিব কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আজি আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি কৰা যুৱক যুৱতীসকলে অধিক কষ্ট কৰিব লাগিব উৎপাদনৰ লগতে বিপণনৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ আজি ব্যৱসায় সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত প্ৰজ্ঞা আৰু দূৰদৰ্শিতাৰ ব্যৱহাৰ কৰক প্লেনিং কৰক অভিজ্ঞতাবোৰ লওক আগবাঢ়ি যাব পাৰিব কাৰ্যালয়ত কৰ্মৰ ব্যৱস্থাত কৰাৰ পৰিৱৰ্তনে ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব বন্ধু বান্ধৱীৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানো কৰা হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য ভাল হ'ব অলাসতা আৰু ক্লান্তিৰ বাবে বিশেষ কিছু সমস্যা হ'ব পাৰে আজি এই সময়খিনিত আপোনালোকৰ বুদ্ধিমত্তা আৰু সামৰ্থ্যৰে গুৰুত্বপূৰ্ণ কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব লগতে আত্মীয়ৰ লগত জড়িত যিকোনো বিবাদ সমাধান কৰিলে সম্পৰ্কত পুনৰ মধুৰতা আহিব বুলি কৈছে আজি আপোনাৰ মনত চলি থকা কিছুমান কনফিউজন ডাউট সন্দেহ ভাৱবোৰ কিছু পৰিমাণে হ'লেও নাইকিয়া হ'ব কেতিয়াবা আপোনালোকৰ কিবা এটা কথাৰ ওপৰত বহুত বেছি খং উঠিব পাৰে আজি দিনটোৰ ভাগত আৰু সম্পৰ্কবোৰৰ ক্ষেত্ৰত বিশেষকৈ সমস্যা হ'ব পাৰে খন্দেভাৱে সমস্যাবোৰ সৃষ্টি কৰিব পাৰে সময় অনুযায়ী নিজৰ আচৰণত নিজৰ মনত নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ কোনো আত্মীয়ৰ আৰ্থিক সমস্যাৰ সমাধানত আপুনি অৰিহণা যোগাবলগীয়া হ'ব পাৰে সহায় কৰিবলগীয়া হ'ব পাৰে বিপদত যাৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কামো বন্ধ হৈ যাব পাৰে কিছু লোকৰ আজি ব্যৱসায়িক কামত কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সহায় আৰু পৰামৰ্শই আপোনাক কামত সহায় কৰিব নতুন পৰিকল্পনা কৰিবলৈ সময় সঠিক নহয় কৈছে কেৱল বৰ্তমান কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক আজি আপোনালোকৰ ব্যক্তিগত মানসিক চাপে বিশেষকৈ পৰিয়াল ব্যৱস্থাত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক আজি আপোনালোকৰ জীৱন সংগী আৰু সন্তানৰ সৈতে বিবাহিত লোকসকলে কিছু সময় নিশ্চয়কৈ কটাব লাগে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ দিনটো শেষৰ দলৈ পেটৰ বিষ বা মূৰৰ বিষৰ দৰে সমস্যাবোৰ হ'ব পাৰে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰক নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ উপকৃত হ'ব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগে আজি যিকোনো সিদ্ধান্ত লওঁতে অলপ ভাবি চিন্তি লওক বা জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায়